নমস্কাৰ, আপোনালোক সকলোকে মই অন্য এটি মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আজি একেবাৰে ৰাতিপুৱাই ওলালোঁ। কিয় জানানে নাই? নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ আকৌ। হয়, আজি নিমন্ত্ৰণ আছে। ভালেকেইটাও আছে। ভালেকেইটা নাই দিয়ক, 3টামানেই আছে। এয়া প্ৰথম বাইদেউ ঘৰলৈ আহি পালোঁ। তেওঁলোকৰ ঘৰত ধানৰ কাম চলি আছে, সেইবোৰ চালোঁ। তেনেকৈ চাই থাকোঁতেই বাইদেৱে আমাক খাবলৈ মাতিলে। খাবলৈ খুব ধুনীয়া ধুনীয়া বস্তু কিছুমান দিলে, খালোঁ বলোঁ। আৰু খাই বৈ আমি বাইদেউক টাটা বাই বাই কৰি আমি এতিয়া 2 নম্বৰ বাইদেউজনীৰ ঘৰলৈ যাই পালোঁ। তাৰপাছত তাতে গ'লোঁ, তেওঁলোকৰো ধানৰ কাম চলি আছে, সেইবোৰ চালোঁ, অকণমান আড্ডা দিলোঁ। আড্ডা দিয়াৰ পাছত আমাৰ খাবলৈ হ'ল। বাইদেৱে আমাক খাবলৈ মাতিলে আৰু কি ধুনীয়া ধুনীয়া আৰু টেষ্টি টেষ্টি খানা বনাইছে নহয়, আৰু দেখিবলৈ পাব। এয়া চাওকচোন, এইবোৰ খাই বৈ আমাৰ হ'ল। তাৰপাছত তেওঁলোকৰ অকণমান পৰিৱেশটো আমি চালোঁ, বিৰাট ধুনীয়া লাগিলে। আৰু তেওঁলোকৰ এইবিলাক চাই মেলি আমি তাতে তেওঁলোকৰ ওচৰতে মানে সোণাই নদী বুলি আছে, তাৰ ওচৰলৈ গ'লোঁ। তাৰ ভিউ পইণ্টটো বিৰাট ধুনীয়া। তাৰ পৰা আমি আহি ৰুম পালোঁ। কিন্তু ৰাতিলৈ আকৌ নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ গ'লোঁ, কিন্তু সেইটো ভিডিঅ' কৰা নহ'ল। আজি মিনি ব্লগটো ইমানেই আছিলে।